বেঙেনা দেখিছেনে? সৰু সৰু বেঙেনা এনেকৈ ধুনীয়াকৈ কাটি অলপ দেৰি ভিজাই থৈছোঁ। এইটো বেঙেনা কাটাৰ ষ্টাইলটো চাওক, এনেকৈ কৰি লৈছোঁ, চাৰিফাল কৰি দিছোঁ দীঘলে দীঘলে ঠাৰিডাল ৰাখি। এতিয়া এইখিনি বল এটাত, খৰাহী এটাত উঠালোঁ। ইয়াতে মই 1 চামুচ বেচন দিছোঁ আৰু এয়া পিঁয়াজ, ধনিয়া, কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজো দিম মই অকণমান, এইখিনি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ এনেকৈ মোহাৰি দিছোঁ। এয়া কেঁচা জলকীয়াও দিম কেইটামান আৰু ধনিয়া পাত, মান ধনিয়া আছিলে মান ধনিয়া দিছোঁ। লগত অলপ দিম মই এয়া জিৰা পাউডাৰ, ভজা জিৰা পাউডাৰ আৰু হালধি অকণমান। তাৰপিছত এইকেইটা ক'লা জিৰা, 1 চিকুট হিং, এইটো হিং 1 চিকুট হিং দিম, 1 চিকুট এয়া দিলোঁ। দি সোৱাদ হোৱাৰ জোখাৰে মই নিমখ দিম। এয়া নিমখ দিছোঁ সোৱাদ হোৱাৰ জোখাৰে। ইয়াতে অকণমান তেল অকণমান দিলে ভাল হয়, সেইকাৰণে সদায় এইটো বেটাৰ বনালে অকণমান এনেকৈ দুটুপমান তেল দিব। অলপমান তেল দি এতিয়া ভালকৈ হাতেৰে মাখি ল'ব লাগে। এনেকৈ ভালকৈ হাতেৰে মাখি, দেখিছেনে? এতিয়া পানী দিম জোখৰ, দি বেটাৰটো মই বনাই ল'ম। একবাৰতে পানীখিনি দিব নালাগে, আচলতে লাহে লাহে দিব লাগে, মোহাৰি থাকিব লাগে। অলপ মোহাৰোঁতে আঠাটো ওলাব। যদি অকণ ঢিলা নিচিনা দেখে তেতিয়া আৰু অকণমান বেচন ওপৰত দিব পাৰে, যদি ঢিলা নিচিনা দেখে। মোৰ ইমান ঢিলা হোৱা নাই, একদম জোখৰ হৈছে। এয়া বেছি ঢিলা হ'লেও বেয়া, বেছি মোটা হ'লেও বেয়া। এইখিনি এতিয়া বেঙেনা এটা এনেকৈ ল'ব, এই কাটি থোৱা বেঙেনা এনেকৈ ল'ব। লৈ ইয়াৰ ভিতৰত এই মছলা চব, পিঁয়াজ ধনিয়া চব সুমোৱাকৈ এনেকৈ দিব বেঙেনাটো, দেখিছেনে? এনেকৈ দিব চব সুমোৱাকৈ মছলা ইয়াৰ ভিতৰত। এনেকৈ দিব। এনেকৈ দিলে এই দুটা মই কৰিছোঁ। মই এতিয়া ভাজি পেলাই দেখুৱাম আপোনালোকক। তেলটো অকণমান সৰহকৈ দিব লাগিব। মই সৰিয়হৰ তেলতে ভাজিছোঁ। এতিয়া ইয়াৰ ভিতৰত পিঁয়াজ, কেঁচা জলকীয়া চব সোমাই আছে। এই সৰুবিধ ল'ব, সৰুবিধ বেঙেনাৰে দেখিবলৈ বেছি ভাল হয়, খাবলৈও ভাল হয়। দেখিছেনে? এইটো খাবলৈও কিন্তু বহুত সোৱাদ দেই। আপোনালোকে এনেকৈ খায়নে? এয়া হৈছে, কি ধুনীয়া ফুলপাহৰ নিচিনা হয় চাওকচোন। বেঙেনা পিচ এপাহ ফুল আৰু ইমান ধুনীয়া হয়। ট্ৰাই কৰিবচোন আপোনালোকেও ফুলপাহৰ নিচিনাকৈ এনেকৈ বনাবলৈ। এয়া চাওক হৈ গৈছে।